আজি মই কলডিল আৰু কণী কেনেদৰে বনাম বাৰু আপোনালোকক দেখাম। ভিডিঅ'টো আগলৈ চাই থাকিব সম্পূৰ্ণকৈ, তেতিয়া গম পাব হা। সুপ্ৰভাত এভৰিৱান। মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোলৈকে স্বাগতম জনালোঁ। ৰাতিপুৱা আৰু গা পা কাম বন কৰি আজৰি হৈ গা পা ধুই এটালৈ এটা এতিয়া আৰু বনাবও লাগিবতো ভাত পানী। তাৰ আগতে বোলো আজি চাহ এটোপা খাই লওঁ। এতিয়া লাল চাহ এটোপা খাব লৈছোঁ। কঁঠালৰ সৈতে আৰু লাল চাহ এটোপা খাই লওঁ। তাৰপিছত আৰু ভাত পানী বনাম, কি বনাম দেখাম বাৰু আপোনালোকক হা। এতিয়া প্ৰথমতে খাই লওঁ চাহ এটোপা, তাৰপিছত আৰু খাম। এফালে মই পাতি দিলোঁ দালি, দালি পাতিলোঁ ঢেকীয়া আৰু কঁঠাল গুটি। কঁঠাল গুটি শাকত দি খাবলৈ খুব ভাল লাগে। বইল কৰি পিটিকি খাবলৈও ভাল লাগে, চব ভাগে কৰিয়ে ভাল লাগে। আজি মই কি হ'ল দালি আৰু ঢেকীয়াতে দিলোঁ। এতিয়া বেলেগ টেঙা নাই, কাজি নেমুকে চেপি দিব লাগিব। দালিখিনি হোৱাৰ পিছত এতিয়া উতল আহিব লাগিব, ভালকৈ সিজা নাই আৰু সিজি লওক। তাৰপিছত ভাজি অকণ বনাওঁগৈ। ভাজিকণৰ কাৰণে জাতিলাও আছে, জাতিলাওকে বোলো কাটি লওঁগৈ। এফালে মই জাতিলাওখিনি কাটি ল'লোঁ। পাতল পাতলকৈ কাটি লৈছোঁ, ভাজি বনাম যিহেতু আৰু সোনকালে হ'ব কাৰণে। এতিয়া এইখিনি ভাজি লওঁ, তাৰপিছত আৰু কি বনাম দেখাম বাৰু। অকণমানি কলডিল এটা আছিলে, এতিয়া কি কৰিম, এইটো কাটি লওঁ মিহিমকৈ কাটি। ডিম এটাৰ লগতে বনাব লাগিব ভাজিকণ। কেনেদৰে বনাম দেখাম বাৰু, চাই থাকিব আগলৈ ভিডিঅ'টো। এতিয়া কলডিলটো কাটি লওঁ। বেলেগ জাতিলাও ভাজি বনাইছোঁ যিহেতু, সেই গতিকে আৰু সৰু হ'লেওতো বোলো অকণমান হ'লেও হ'ব, তাকে খাম আৰু অকণমান ডিমৰ সৈতে বনাই। মোৰ এইফালে কলডিলৰ ভাজিকণ হৈ গ'ল আৰু এতিয়া মই ইয়াতে কি কৰিম, ডিমটো ভাঙি পিনে দি দিওঁ। পাছবেলা খাবৰ কাৰণে কিবা ভাজি বনাওঁ বুলি লৈছোঁ। এতিয়া লৈছোঁ, হৈছে জহা ভোল আৰু বিলাহী, আৰু ইয়াৰ সৈতে দিম বাৰু কিবা এটা, কি দিম দেখাই আছোঁ ব'লক চাওঁগৈ। জহা ভোলৰ লগত খাবৰ কাৰণে মাছকে অনা হ'ল আৰু মাছ ফ্ৰাই কৰি আৰু জোল বনাব লাগিব যিহেতু। এতিয়া এইখিনি ধুই মেলি থৈ দিয়া হৈছে। তাৰপিছত এতিয়া নিমখ হালধি সানিম, সানি আৰু ফ্ৰাই কৰি ল'ম। তাৰপাছত আৰু বনাম জহা ভোলৰ লগত বিলাহীৰ সৈতে জোল। এইখিনি নিমখ হালধি সানি থওঁ হা। মোৰ ইতিমধ্যে আৰু মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি আৰু জোলকণ বনাওঁ। দেখাইছিলোঁ যে ভোলৰ সৈতে আৰু বনাওঁ। এতিয়া ভোলখিনি ভজা হৈ গৈছে আৰু বিলাহীও দি দিলোঁ। বিলাহীও আৰু ভাগি গৈছে, সিজি গৈছে। এতিয়া ইয়াতে মাছখিনি দি দিম। মাছ দিয়াৰ পাছত আৰু গৰম পানী কৰি থৈছোঁ, গৰম পানী দি দিম হা। এতিয়া আপোনালোকৰ আগত মই ক'ব লৈছোঁ, নিতাই পুখুৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত কি অনুষ্ঠান এটা পাতিবলৈ লৈছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত। তাকে মই আপোনালোকক কৈছোঁ, আপোনালোকে শুনক। নিতাই পুখুৰীত এক ব্যক্তিগৰাকী অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলক লৈ পাতিবলৈ লৈছে আৰু শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ বাবে কেইগৰাকীমান বিভিন্ন ক্ষেত্ৰত বিশিষ্ট লোকে বাৰ্তালাপ তথা বিভিন্ন কাৰ্যসূচী আগবঢ়াব। অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীসকলে আগতীয়াকৈ খালী পঞ্জীয়ন কৰাটো বাধ্যতামূলক বুলি কৈছে। স্থান হৈছে নিতাই পুখুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। তাৰিখ হৈছে 6 জুলাইৰ পৰা 8 জুলাইলৈকে অনুষ্ঠানটো হ'ব। সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক কথা জনোৱা হ'ল। হেল্ল' গাইজ, গধূলি ভিডিঅ' কৰিবলৈ নহ'ল আৰু একেবাৰে এতিয়া খাই বৈ উঠি অকণমান আৰাম কৰিছোঁ আৰু ফেনৰ তলত বহিছোঁ। ঠাণ্ডা কৰি লৈছোঁ, গৰম যিহেতু, সেই গতিকে আৰু এতিয়া খাই বৈ উঠি হৈ গ'ল যেতিয়া আৰু এতিয়া হ'বগৈ লাগিব আৰু। মোৰ ভিডিঅ'টো বোলো ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কিবা এটা ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, আৰু তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক অতি সোনকালে পাই থাকিব হা। আকৌ লগ পাই আছোঁ আৰু নেক্সট ব্লগত। আজিলৈ গুড নাইট, অ'কে, বাই বাই। আকৌ লগ পোৱা আশাৰে সকলোলৈকে থাকিল